বৰুৱা মই আৰম্ভণিৰ পৰা আছোঁ যেতিয়া আমাৰ এছাৰ ডেকা সুনন্দৰাম ডেকা আৰু যোগেন চক্ৰৱৰ্তী আৰু ভূঞা এনেকৈ গোটেইবিলাকে লগ লাগি আমি এইখন 1980 চনত এইটো বনাইছিলোঁ। আমি এইখন 1952 চনত এখন স্থাপিত হৈছিল সনাতন ধৰ্ম সভা। তেতিয়াৰ পৰা এতিয়ালৈকে চলি আছে, পৰম্পৰা হিচাপে চলি আছে। আগতে ধৰ্মীয় হেৰিটো ইয়াত কমি গৈছে, মানে কমাৰ্চিয়েলটো বেছি হৈছে যেন লাগে, কিন্তু এনেই বাকী ঠিকে আছে। অসমৰ ভিতৰতে এখন স্থানত বুলি ক'ব পাৰি। আৰু ইয়াত বহুত মানুহ গোট খায় আৰু গোটেইখিনি আমি যিমানবিলাক মানুহ আছোঁ ইয়াতে ধৰ্মাৱলম্বী মানুহ আকৌ এইটো সমন্বয়ৰ এটা সৃষ্টি হৈছে এইখন হোৱাই আমাৰ ইয়াতে সনাতন ধৰ্ম সভা মানে ধৰ্ম সকলো জাতি বৰ্ণ ভাষা নিৰ্বিশেষে এখন আনন্দৰ মেলাৰ নিচিনা হৈছে, সৰ্বধৰ্ম সমন্বয়ৰ নিচিনা হৈছে। ইয়াত সকলো ধৰ্মৰ মানুহে ইয়াত আহে আৰু আনন্দ লাভ কৰে আৰু ওচৰতে আনন্দ মেলাও আছে। গতিকে আমাৰ এইখন বহুত পৰম্পৰা বহুত দিনৰ পৰা চলি আছে আৰু তেতিয়া আৰম্ভণিৰ পৰা মই আছিলোঁ ইয়াতে। মই আজীৱন সদস্য ইয়াৰে আৰু এতিয়া বৰ্তমান উপদেষ্টা আছোঁ। মাননীয় মন্ত্ৰী যোগেন মোহনক মাতিছিলে, ইনভাইট কৰিব পৰা হৈছিলে, তেখেত আহিব নোৱাৰিলে বিশেষ অসুবিধাৰ কাৰণে। এতিয়া অনিমা চৌধুৰী তেখেত আহিছে, কণ্ঠশিল্পী অনিমা চৌধুৰীয়ে তেওঁৰ ঠাই পূৰাইছে আৰু তেওঁক লৈ অহা হৈছে। এতিয়া তেওঁ আৰু উদ্বোধনী ভাষণ তেখেতেই দিব। আমি পুনতে তেখেতৰ স্বাগত সম্পৰ্ক উদযাপন সমিতিৰ মাননীয় সভাপতি শ্ৰী মুকুল চন্দ্ৰ ডেকা দেৱে তেখেতক এখন গামোচাৰে আদৰণি জনালে আৰু তেখেতৰ শুভ হাতেৰে আমি এতিয়া আজি উদ্বোধন কাৰ্যসূচীলৈ আগবাঢ়িম। এয়া আমি উদ্বোধন হিচাপে আমন্ত্ৰণ জনাইছিলোঁ অসমৰ এগৰাকী স্বনামধন্য কণ্ঠশিল্পী বিশিষ্ট কণ্ঠশিল্পী তথা